সদায় মই আপোনালোকৰ ওচৰলৈ ব্লগ লৈ আহোঁ নাইবা ৰিলছ লৈ আহোঁ, কিন্তু মই আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ আৰু মই এইকেইদিন ভিডিঅ' আপলোড কৰাও নাছিলোঁ তেনেকৈ, কিন্তু আজি মই হঠাৎ মানে আপোনালোকৰ ওচৰলৈ এইটো ভিডিঅ' আগবঢ়াইছোঁ। মানে ভিডিঅ'টো বনাইছোঁ যদিও মোৰ মানে ভিতৰি মানে কেনেকুৱা খং উঠিছে, মানে হাঁহিম নে কান্দিম নে কি কৰিম মই নিজে একো ভাবি পোৱা নাই। সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল কি, মোৰ হাজবেণ্ডৰ মানে বেলেগৰ লগত এফেয়াৰ আছে আৰু মই সেইটো কথা অলপ দিনৰ পৰা ডাউট কৰি আছিলোঁ, কিন্তু আজি মই পুৰা প্ৰমাণ পাইছোঁ আৰু মই হাতেলোতে তেওঁক ধৰাও পেলাইছোঁ আৰু মোৰ ওচৰত প্ৰুফো আছে। মই ইমান দিনৰ পৰা একো ক'ব পৰা নাছিলোঁ কাৰণ মানে মোৰ ওচৰত একো প্ৰুফ নাছিলে, কিন্তু আজি মই প্ৰুফ পাই গ'লোঁ আৰু মই মানে ধৰাও পেলাইছোঁ তেওঁক হাতেলোতে। আৰু তেওঁ মানে ফোনটো মানে আগতে মোৰ পৰা মানে একোৱেই লুকুৱা নাছিলে, ফোনটো মানে তেওঁৰ মোৰ পাছৱৰ্ড চব আছিলে, মোৰ লগত চব চাবলৈ দিয়ে, মানে মই যি চাওঁ তেওঁ একো প্ৰব্লেম নাছিলে। কিন্তু কেইদিনমান নহয় মানে 2-1 বছৰমানৰ পৰা তেওঁ মানে মোক ফোনটো নিদিয়া হ'ল আৰু পাছৱৰ্ডটো চেঞ্জ কৰি দিলে। তাৰপিছত পাছৱৰ্ডটো খুজি থাকিলেও নিদিয়ে আৰু একদম মেছেজৰ নটিফিকেশ্যন মানে ৰাতিও মানে মাজনিশাও বাজি থাকে আৰু ফোন আহি থাকে, কিন্তু মোক কয় কি মানে কাষ্টমাৰ কেয়াৰ ফোন বুলি কয়। তো চাওঁ বুলি ক'লেও চাবলৈ নোৱাৰোঁ, ইমানকৈ লাগি থাকিবলৈও মানে বিশ্বাস কৰিছিলোঁ ন, ইমানকৈ লাগি থাকিবলৈও মন নাযায়। কাষ্টমাৰ কেয়াৰে হয় চাগে বা মোৰ কাষ্টমাৰ কেয়াৰে মেছেজ আহিছে চাগে, কোনেনো মেছেজ কৰিব, মই ইমান এইবিলাক হেৰি কৰি থকা নাছিলোঁ। তাৰপিছত যেতিয়া মানে তেওঁ বেছিকৈ এইবিলাক কৰিবলৈ ধৰিলে মোৰ অলপ ডাউট হৈছিলে, কিন্তু হ'লেও মই মানে তেওঁক বিশ্বাস কৰিছিলোঁ। আৰু তাৰপিছত যেতিয়া মানে নিজ চকুৰে যেতিয়া দেখিলোঁ আৰু মই মানে তেওঁৰ পাছৱৰ্ডটো মনে এদিন চাই আছিলোঁ, তেওঁ খোলোতে পাছৱৰ্ডটো মই মনে চাই আছিলোঁ আৰু সেই চাই থাকোঁতে মানে মোৰ পাছৱৰ্ডটো মনত থাকিলে ন, আৰু পাছৱৰ্ডটো তেওঁ যেতিয়া মানে বাথৰুমত গৈছিলে, বাথৰুমত যাওঁতে মই পাছৱৰ্ডটো খুলি মনে চালোঁ। তাৰপিছত মই যিখিনি দেখিলোঁ সেইখিনি মই নকওঁ আৰু, মানে চব পঢ়িলোঁ মই। তো মই এতিয়া কাক ক'ম, মানে ঘৰৰ মানুহক কি বুলি ক'ম, মই ঘৰৰ মানুহক ক'বলৈ মোৰ ওচৰত একো মানে ৰাস্তাই নাইকিয়া হৈ থাকিলে ঘৰৰ মানুহক ক'বলৈ, কাৰণ আমাৰ লাভ মেৰেজ আছিলে, আমি ভাল পাই বিয়া হোৱা, ইমান বছৰ ভাল পাই বিয়া হোৱা, তেনেকৈ তেওঁ মোক বিশ্বাস দিয়াইছিলে আৰু মই তেওঁক বিশ্বাস কৰিছিলোঁ আৰু তেওঁ যে মোক এনেকুৱা ধোকা দিব মইতো সপোনতো ভবা নাই। এতিয়া মই ঘৰৰ মানুহক কি বুলি ক'ম, ঘৰৰ মানুহক ক'বলৈ মোৰ একো ৰাস্তাই নাথাকিলে, কাক ক'ম মই। সেইটো কাৰণে মই আপোনালোকক জনাইছোঁ। এতিয়া মই কি কৰা উচিত, মানে আপোনালোকে কওকচোন, কি কৰিম বাৰু মই এতিয়া। আপোনালোকক প্ৰুফ দেখাই আছোঁ ৰ'ব মই, এয়া চাওক গাইজ, দৰ্জা বন্ধ আছে। কি কৰি আছা এইবোৰ, কি কৰি আছা? কাক? সেয়া দেখিছেনে, এয়া ভিনিয়েক আৰু খুলখালীয়েকৰ লিলিমাই ইমান দিনৰ পৰা চলি আছে, মই আজিহে গম পাইছোঁ। এয়া কি হয় I love you too, Aina. এয়া লিলিমাই চলি আছে, ভিন্দ খুলখালী, এয়া এজনী খুলখালী আৰু এইফালে এজনী খুলখালী, এয়া লিলিমাই চলি আছে। এয়া একেবাৰে মোৰ দেহা কলি, মোৰ চুনু কলি, স্কুলৰ পৰা আহিছোঁ মই এতিয়া। আই লাভ ইউ ভিন্দো, একদম চুমা খাই তত নাপায়, মানে ইমানেই তাই মানে ভাল পায়। মানে কি চলিছে এইবোৰ, কি চলিছে? অকল যে আই লাভ ইউ ভিন্দো কৈ আছা যে আহাৰ পৰা তেতিয়াৰ পৰা, চুমা খাই একদম আয়ু তোমাৰ ছোৱালী নি, ল'ৰা নহয় নি? মজা লাগিছে নামটো। I hate you. আই লাভ ইউ কোৱা না।